নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ আহিছোঁ তথা ক'বলৈ আহিছোঁ যে যি দুবছৰীয়া বিএড পাঠ্যক্ৰম সেই যি দুবছৰীয়া বিএড পাঠ্যক্ৰমত যদি আপুনি নাম লগায় আপুনি যদি অথবা আপুনি যদি বিএড কৰে তেতিয়া তাতে আপুনি সিনেমা চাবলৈ আপুনি পাব নেকি আপুনি ঠিকই শুনিছে আপুনি মানে কলেজৰ ফালৰ পৰা আপোনাক মানে সিনেমা চাবলৈ ক'ব নেকি মানে কোৰ্সত সিনেমা থাকে নেকি অথবা আপুনি ইন্টাৰভিউ ল'বলগীয়া অৱস্থা হয় নেকি গতিকে তাৰ ওপৰতে মই কথা পাতিবলৈ আহিছোঁ হয় আমাৰ যেটো বিএড পাঠ্যক্ৰম তাতে আমাৰ আজি ফাৰ্স্ট সেম ময়ো মানে ফাৰ্স্ট সেমৰে হয় গতিকে আমাৰ যি ফাৰ্স্ট সেমত আমাৰ মানে সিনেমা কেইখনমান আমাৰ যি সিলেবাস তাতে দিয়া আছে সেইখিনি হৈছে মানে এনেকুৱা ধৰণৰ মানে সিনেমাখিনি ইয়াতে মানে সম্পূৰ্ণ ধুনীয়াকৈ মেনশন কৰি দিয়া আছে হা ফিৰাজ সিকন্দৰ চিলড্ৰেন অফ এ লেজাৰ গড তেনেকৈ আৰু তাৰে জমিন पर ষ্টেনলি কা ডাব্বা উড়ান আই এম কালাম স্বদেশ সেইখিনি সিনেমা মানে আছে আৰু সেইখিনি মানে বহুত বেছি মানে এনেকুৱা সিনেমা মানে যিখিনি মানে আপোনাৰ মেছেজ দি যায় মানে সো মানে সেই সিনেমাখিনি আমি চাবলগীয়া হয় আৰু এনেকুৱা নহয় যে গোটেইখিনি সিনেমা চাব লাগে তাৰে 4-5খন সিনেমা চাব লাগে চাই আৰু সেই সিনেমাখিনিৰ পৰা আমি কি বুজিলো সেই সিনেমাখিনি লগত জড়িত যিখিনি অন্তৰ্নিহিত কথা সেইখিনি আমি ধুনীয়াকৈ লিখি মেলি কলেজত সাবমিট কৰিব লাগে মানে কথাটো হ'ল কি আমাৰ গ্ৰুপত 4জন বা 5জনকৈ এনেকৈ গ্ৰুপ বনাই দিয়ে ঠিক আছে আৰু সেই গোটেই গ্ৰুপটোৱে মিলি এই সিনেমাখিনি চাব লাগে আৰু সিনেমাখিনি চাই মেলি ইয়াৰ ওপৰত যি বুজিলো আমি সেইখিনি লিখি মেলি কলেজত দিব লাগে এটা বহুতে কয় মানে বিএড কৰিলে যে মানে কিবা দুবছৰ কৰিব লাগে বহুত বেছি কামৰ বহুত কিবা কিবি কৰিব লাগে মানে ভাল নালাগে কিবা কিবি বহুত কয় অৱশ্যে এটো মানে সকলোৱে নিজৰ পাৰ্সোনেল কথা এটো কাৰোবাৰ ভাল নালাগিব পাৰে হয়তো এটা মই অকল কৰি আছো কাৰণে যে কিবা বহুত ভাল হেতু মই হেতু ক'ব বিচৰা নাই কিন্তু কথাটো হ'ল কি অকল যে বিএডত বহুত টাইম অকল নিজে অকল কিবা এটা কোৰ্সৰ মাজতে আবদ্ধ হৈ থাকিব লাগে তেনেকুৱাও নহয় এনেকুৱা অকমান মানে মনোৰঞ্জনৰ কাৰণেও মানে অকমান ব্যৱস্থা ৰখা হৈছে আপুনি মানে যদি বিএডত জয়েন কৰে তেতিয়া আপুনি সিনেমা চাবলৈ পাব লগতে আৰু আপোনাৰ মানে আন্ডাৰষ্টেণ্ডিং সোশিয়েল ডিসএডভান্টেজ তাতে আপোনাৰ ষ্ট্ৰীট চাইল্ড বা যিখিনি ল'ৰা ছোৱালী স্কুল যোৱা নাই যিকোনো কাৰণ হ'ব পাৰে বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে তাৰ ওপৰতো মানে ইন্টাৰভিউ ল'ব লাগে তাতে কথাটো হয় কি ইন্টাৰভিউ অফ এ ওয়াৰ্কিং চাইল্ড এ চাইল্ড হু হেজ এক্সপেৰিয়েন্স এ নেচাৰেল কেলামিটি অৰ কনফ্লিক্ট এন অৰফান এ ষ্ট্ৰীট চাইল্ড আৰবান পোৰ চাইল্ড মানে সেই এতে ধুনীয়াকৈ মেনশন কৰি দিছে কেনেকুৱা ধৰণৰ চাইল্ডক ইন্টাৰভিউ ল'ব লাগে তাতে গৈ মানে আমি সুধিব লাগে যে তেওঁলোকে কিয় স্কুললৈ যোৱা নাই বা তেওঁলোকৰ সমস্যানো কি বা তেওঁলোকে আমাৰ যি চৰকাৰৰ যিখিনি আঁচনি বা নিয়ম আজিকালি যে চৰকাৰত ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন তেওঁলোকে গম পায় নে নাপায় যে টেক্সট বুক ফ্ৰী কৰি দিয়া হয় সেইখিনি গম পায় নে নাপায় সেইখিনি কথা আমি তেওঁলোকক মানে অৱগত কৰা মানে ইন্টাৰভিউ থ্ৰুৱেদি সেইখিনিও মানে তেওঁলোকক অৱগত কৰোৱা হয় লগতে আমিও জানিব পাৰোঁ যে কি সমস্যাৰ কাৰণেনো ল'ৰা ছোৱালীবিলাক স্কুললৈ যাব নোৱাৰে আৰু যদি আমি যদি চেষ্টা কৰিব পাৰোঁ মানে তেওঁলোকক যদি আমি স্কুললৈ আনিব পাৰোঁ সেইখিনি আমি সেই ইন্টাৰভিউ থ্ৰুৱেদি আমি চেষ্টা কৰিব লাগে আৰু সেই ইন্টাৰভিউটো আমি লৈ তাৰ আমি কেনেকৈ ল'লো সেই সৰু ল'ৰাটোক বা ছোৱালীজনীক কি কাৰণে স্কুল নাই যোৱা বা মানে যি সমস্যা নহওক সেইখিনি আমি ধুনীয়াকৈ লিখি মেলি কলেজত সাবমিট কৰিব লাগে আৰু পাৰিলে তাৰ সেই সৰু ল'ৰাটো বা ছোৱালীজনীৰ লগত একপি ফটো উঠাই তাকো আমাৰ কলেজত মানে আমি একেলগে দিব লগা হয় গতিকে আপোনালোকে মই ভাবোঁ আপোনালোকৰ যি উদ্দেশ্যে এই ভিডিঅ'টো চাইছিলে সেইখিনি কথা আপোনালোকে জানিব পাৰিলে আৰু মই পৰৱৰ্তী সময়ত অৱশ্যে আৰু এটা মই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু তাৰ মই জৰিয়তে আমাৰ যি বিএড কোৰ্সটো সম্পূৰ্ণ দুবছৰীয়া যি পাঠ্যক্ৰমটো তাৰ বিষয়ে মই সম্পূৰ্ণ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম কেনেকৈ পঢ়িব লাগে কি পঢ়িব লাগে তথা দুবছৰীয়া পাঠ্যক্ৰমটো একচুয়ালি কিনো হয় ইয়াৰ গোটেই যেটো কোৰ্স ষ্ট্ৰাকচাৰ হেতু মই আপোনালোকক দাঙি ধৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যাতে ভিডিঅ'বিলাক সময়মতে পাই থাকে তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বাকি আজি ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ লাইক কৰিব লগতে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব বাকি আজিলৈ ইমানে আৰু ধন্যবাদ